নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে যদি চৰকাৰী চাকৰি বিচাৰি আছে বা অসম আৰক্ষীত যদি আপোনালোকে ভৰ্তি হ'ব বিচাৰে বা অসমৰ যিকোনো চৰকাৰী চাকৰি পাবলৈ আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো খুবেই প্ৰয়োজন হয় আৰু এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে কেনেকৈ আবেদন কৰিব বা কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থোৱা আছে কিন্তু আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে কেনেকৈ ৰিনিউৱেল কৰিব কাৰণ তাত এটা ৰিনিউৱেল ডেট থাকে সেইটো ডেট আপোনালোকৰ যদি পাৰ হৈ যায় তেন্তে আপোনালোকে নিশ্চয় ৰিনিউৱেল কৰিব লাগিব কাৰণ ৰিনিউৱেল নকৰিলে আপোনালোকৰ চাৰ্টিফিকেটটো ভেলিড নহ'ব আজিৰ ভিডিঅ'ত মই দেখুৱাম আপোনালোকে কেনেকৈ ৰিনিউৱেল কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ দিম আপোনালোকক সেয়েহে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে আপোনালোকৰ ইনফৰমেশ্যনটো আধৰুৱা হ'ব পাৰে আৰু আধৰুৱা হ'লে আপোনালোকৰ আবেদন কৰাত অলপ অসুবিধা হ'ব পাৰে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই চৰকাৰী যিকোনো আঁচনি ৰিলেটেড বা চৰকাৰী যিকোনো চাকৰি ৰিলেটেড ভিডিঅ' এইটো চেনেলত দি থাকোঁ লগতে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে বা ইনফৰমেশ্যনটো যদি আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে এটা লাইক কৰিলে নাপাহৰিব তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এপ্লাই কৰাৰ আগতে আপোনালোকে দুটামান ডকুমেণ্টছ PDF ফৰ্মেটত ৰেডি কৰি ৰাখিব মেট্ৰিকৰ হায়াৰ ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেশ্যন যদি আছে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ এই তিনিটাৰে আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট PDF ফৰ্মেটত ৰাখি ল'ব তাৰ পাছতে যদি আপোনালোকৰ এক্সট্ৰা বেলেগ ডকুমেণ্ট যদি আছে ধৰক আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট হ'ল বা কিবা কামৰ এক্সপেৰিয়েঞ্চৰ চাৰ্টিফিকেট হ'ল যদি আছে তেন্তে আপোনালোকে সেইটো PDF ফৰ্মেটত ৰেডি কৰি ৰাখিব সেইকেইটা ৰেডি কৰি ৰখাৰ পাছতে আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব চাওক মই ইয়াতে লেপটপ ইউজ কৰি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এটা ডাঙৰ স্ক্ৰীন লাগে তাৰ বাবে মই লেপটপত কৰিছোঁ কিন্তু আপোনালোকে অতি সহজে মোবাইলটো কৰিব পাৰিব চাওক আপোনালোকে ব্ৰাউজাৰ খুলি এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি চাৰ্চ কৰিব এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম অপশ্যনতে দেখা পাই যাব ফৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিনিউৱেল সেৱা সেতু সেইটো অপশ্যন ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকৈ ইণ্টাৰফেচটো দেখা পাই যাব ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড সেইটো অপশ্যন আপোনালোকে ছিলেক্ট কৰিব কাৰণ এইটো অপশ্যন ছিলেক্ট নকৰিলে আপোনালোকে অফিচটোত ভিজিট কৰিব লাগিব কাৰণ এইটো ফাৰ্ষ্ট অপশ্যনটো ছিলেক্ট কৰিলে আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা OTP যাব আৰু OTPটো আপোনালোকে এণ্টাৰ কৰাৰ পাছতে ইজিলি এপ্লাই কৰিব পাৰিব তাৰ পাছতে আপোনালোকে এটা গাইডলাইনো দেখা পাইছে ইয়াৰে 2 নম্বৰ অপশ্যনটো আপোনালোকে চাব the registration card has been expired but the current date of renewal application falls within grace period of 60 days from the date of expiry তো আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জখন এক্সপায়াৰ হোৱা 2 মান্থ বা 2 মাহ যদি হৈ গৈছে তেন্তে আপোনালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জখন সেইখন ৰিনিউৱেল কৰিব নোৱাৰিব আপুনি নতুনকৈ এপ্লাই কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে যদি প্ৰথমবাৰ ইয়াতে কাম কৰিব আহিছে বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰিব আহিছে তেন্তে আপোনালোকে কি কৰিব ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি এটা ID ক্ৰিয়েট কৰি ল'ব লাগিব অতি সহজে আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰিব মই আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ OTP জেনেৰেট কৰি এটা OTP আহিব সেইটো OTPটো ফিল আপ কৰিব লাগিব এটা নাম দিব লাগিব আপোনাৰ IDৰ নাম আৰু এইটো আপোনালোকে জেণ্ডাৰটো ছিলেক্ট কৰিব ডেট অফ বাৰ্থ পাৰ্চনেল মেছেজ যিকোনো এটা আপোনালোকে দিব পাৰে হবি দিব পাৰে আপোনালোকৰ আৰু ইউজাৰ নেম আৰু পাছৱৰ্ড আপোনালোকে সেট কৰি আই কনচাৰ্ন অপশ্যনত টিক কৰি সাইন আপ কৰিব পাৰিব অতি সহজে আপোনালোকে এইটো কাম কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি এটা চাওক সিটিজেন যোনটো অপশ্যন তাতে ৰাখিব লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছতে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ বা আপোনাৰ যদি ইউজাৰ নেম মনত আছে তেন্তে আপোনালোকে ইউজাৰ নেমটো দিব পাৰে যদি ইউজাৰ নেম মনত নাই তেন্তে আপোনালোকে মোবাইল নাম্বাৰ অপশ্যনত ক্লিক কৰি আপোনাৰ যিটো মোবাইল নাম্বাৰ হয় এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছতে এটা পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব লাগিব আৰু এণ্টাৰ কৰাৰ পাছতে আপোনালোকে এইটো যোনটো আই কনচাৰ্ন অপশ্যনটোত ক্লিক কৰি সাইন আপ কৰিব পাৰিব এনেকৈ সাইন আপ হৈ যাব স্কিপ কৰি দিব আপোনালোকে লগইন হোৱাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকৈ ইণ্টাৰফেচটো দেখা পাই যাব আপোনালোকে এটা দেখা পাইছে 30 ডেজ লাগিব বুলি লিখা আছে কিন্তু লগে লগে আপোনালোকে পাই যাব বেছি সময় নালাগে এপ্লাই কৰাৰ পাছতে আপোনালোকে পাই যাব চাওক ৰিনিউৱেল কৰিবলগীয়া হ'লে আপোনালোকৰ যোন এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতে 7 নেক্সট কৰিব ইয়াতে মোৰ কি হৈছে মোৰ যোনটো ডকুমেণ্টছ হয় সেইটো 60 ডেজ পাৰ হৈ গৈছে মানে এক্সপায়াৰ হোৱাৰ পৰা প্ৰায় 60 দিনতকৈ বেছি হৈ গৈছে মই ইয়াতে
ৰিনিউৱেল কৰিব নোৱাৰিম, এতিয়া নতুনকৈ আবেদন কৰিব লাগিব। এনেকৈ আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপশ্যন আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ সেৱা সেতু আছাম ষ্টেট পৰ্টেল, এই অপশ্যনত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পায় ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড, ইয়াতে ক্লিক কৰিব। ইয়াতে মোৰ অলৰেডি লগ ইন আছিলে, গতিকে ডাইৰেক্ট অপেন হৈ গৈছে। এই কনচাৰ্ণ অপশ্যনটো অলৰেডি টিক থাকিব। আপোনালোকে ইয়াতে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেভ ৰিড অল টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইটো আপোনালোকে টিক কৰিব। ইয়াতে আপোনাৰ যোনটো আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিলে আপোনাৰ দেখা পাইছে আধাৰত যেনেকৈ আপোনাৰ নামটো আছে তেনেকৈ এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত ভেৰিফাই আধাৰ, আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অ'টিপি যাব। অ'টিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত ভেৰিফাই কৰিব। আধাৰ ভেৰিফাইড ছাকচেছফুলি আহি গৈছে। ইয়াতে নামটো শ্ব' হৈ গৈছে। ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে পাৰ্চনেল ডিটেইলছ, প্লিজ চিলেক্ট জেণ্ডাৰ, মেল নে ফিমেল, এইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইমেইল। ইমেইলটো আপোনালোকে মেণ্ডেটৰী দিবই লাগিব, নহ'লে এইটো ভেলিড নহ'ব। চ' ইমেইলটো আপোনালোকে দিব আৰু ইমেইলত এটা অ'টিপি যাব আৰু অ'টিপিটো আপোনালোকে ফিল আপ কৰিব লাগিব। চ' এইটো ইমেইল এণ্টাৰ হৈ গৈছে আৰু ইয়াতে পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম আহিছে। ভিডিঅ' অলপ লং হ'ব পাৰে, কিন্তু আপোনালোকক মই ইনফৰমেশ্যনটো সম্পূৰ্ণ দিব বিচাৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। চাওক ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ কাষ্টটো চিলেক্ট কৰিব যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে, আৰু ৰিলিজিয়ন হিন্দু, মুছলিম, খ্ৰীষ্টান যি হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। তাৰ পাছতে মেৰিটেল ষ্টেটাছটো আপুনি মেৰিড নে আনমেৰিড নে ডিভ'ৰ্চ যি হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছত ইয়াতে দিয়া আছে প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, যদি আপোনালোকৰ কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক আছে লিখি দিব যি য'ত আছে। ইয়াতে চাওক এটা অপশ্যন আপোনালোকে দেখা পাইছে কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ। ইয়াতে যদি আপুনি ক'তো কাম কৰা নাই তেন্তে আপোনালোকে আনএমপ্লয় চিলেক্ট কৰিব। মই ইয়াতে আনএমপ্লয় চিলেক্ট কৰিছোঁ। তাৰ পাছতে ফিজিকেল এট্ৰিবিউট, আপোনাৰ হাইট কিমান আছে ইন CMত লিখিব লাগে। সেইটো আপোনালোকে কনভাৰ্টো কৰি ল'ব পাৰিব গুগলত, আৰু ৱেটটো আপোনালোকে সেইটো লিখি দিব। আৰু এইকেইটা অপশ্যনেল হয়, এইকেইটা আপোনালোকে নিদিলে একো আপত্তি নাই। যোনটোত ষ্টাৰ মাৰ্ক থাকে সেইটো মেণ্ডেটৰী হয়। আৰু তাৰ পাছতে দিয়া আছে আৰ ইউ ডিফাৰেণ্টলি এবেল্ড, যদি আপুনি বিকলাংগ হয় তেন্তে য়েছ কৰিব, যদি নহয় ন' কৰিব। ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছতে আপোনালোকে এতিয়া দেখা পাইছে ইয়ৰ ইমেইল হেজ নট বিন ভেৰিফাইড য়েট, প্লিজ ছাবমিট দ্য OTP ৰিচিভ ইন ইয়ৰ ইমেইল, ক্লিক হিয়েৰ। ইয়াতে ক্লিক কৰাৰ পাছতে আপোনাৰ যোনটো মেইল হয় তাতে এটা OTP যাব, যেনেকৈ আহিছে তেনেকৈ আপোনালোকে ফিল আপ কৰি ল'ব। ভেৰিফাই OTPত ক্লিক কৰিব। OTP ভেৰিফাইড। ইয়াতে চাওক আপোনালোকে দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ। যোনকেইটাত ষ্টাৰ মাৰ্ক নাই সেইকেইটা আপোনালোকে ফিল আপ নকৰিলেও একো আপত্তি নাই। যোনকেইটাত ষ্টাৰ মাৰ্ক আছে সেইকেইটা ফিল আপ কৰি যাব। এড্ৰেছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকৰ যদি পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেন্তে ইয়াতে য়েছ কৰিব। য়েছ কৰিলে অট'মেটিক ওপৰখিনি তলত কপি হৈ যাব, তো আপোনালোকে দুবাৰ এণ্টাৰ কৰিব নালাগে। তাৰ পাছতে ছেভ এণ্ড নেক্সট কৰিব। তাৰ পাছতে আপোনালোকে এতিয়া দেখা পাইছে এডুকেশ্যনেল এণ্ড ডিটেইলছ। চ' হায়াৰ এডুকেশ্যনেল লেভেল যি পাছ কৰিছে আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছতে আপোনালোকে এতিয়া দেখা পাইছে কেইটামান ডিটেইলছ ফিল আপ কৰিব লাগিব। চাওক প্ৰথমতে ক্লাছ 10 আৰু 12 আৰু গ্ৰেজুৱেশ্যনৰ আপোনালোকে ডিটেইলছখিনি দিব লাগিব, আৰু যদি আপোনালোকৰ এক্সট্ৰা চাৰ্টিফিকেট যদি আছে বা ট্ৰেইনিং চাৰ্টিফিকেট যদি আছে আপোনালোকে সেইটো দিব পাৰিব। তো মই এইকেইটা ফিল আপ কৰি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে দিয়া আছে আপলোড পাছ চাৰ্টিফিকেট। চ' পাছ চাৰ্টিফিকেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকক মই কৈছিলোঁ যে PDF ফৰ্মেটত আপোনালোকে চাৰ্টিফিকেটবোৰ বনাই ৰাখিব। ইয়াতে মোৰ অলৰেডি বনাই থোৱা আছে, আপোনালোকে এনেকৈ বনাই ৰাখিব। আপলোড মাৰ্কশ্বিট। এডুকেশ্যন এণ্ড স্কিল ডিটেইলছ সকলোখিনি ফিল আপ হৈ গৈছে। তলতে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখা পাইছে আদাৰ কোৱালিফিকেশ্যন এণ্ড ট্ৰেইনিং কৰ্চেছ। আপোনাৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে ইয়াতে এড কৰিব পাৰিব। কম্পিউটাৰ চাৰ্টিফিকেটৰ মই এড কৰি আছোঁ। এড কৰাৰ পাছতে ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইলছ, এক্সপিৰিয়েঞ্চ নে ফ্ৰেছাৰ্ছ। আপোনালোকে ফ্ৰেছাৰ্ছে ৰাখিব, এক্সপিৰিয়েঞ্চটো দিব নালাগে। তাৰ পাছতে ইয়াতে লেংগুৱেজ নন, আপুনি কি লেংগুৱেজ ক'ব, লিখিব আৰু পঢ়িব জানে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব আৰু তেনেকৈ এড কৰি যাব একশ্যনত। তো আছামিজ, ইংলিছ, হিন্দী যি আপোনালোকে জানে সেইটো এড কৰি যাব, আৰু ইয়াতে ৰিড, ৰাইট, স্পীক সেইটো টিক কৰি একশ্যনত আপোনালোকে এড কৰি যাব। সেইখিনি এড হোৱাৰ পাছতে আপোনালোকে কি কৰিব,
তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপোনাক দেখা পাইছে কি স্কিল অৰ আনস্কিল আপোনালোকে এইটো আনস্কিলে ৰাখিব তো আনস্কিল ৰাখাৰ পাছত 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আপোনাৰ ডিষ্ট্ৰিক্টত থাকিব সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব আপোনাৰ যিটো হয় সেইটো সিলেক্ট কৰি ল'ব ইয়াতে দুটা ওলাইছে ধেমাজি আৰু জনাই মই ধেমাজি সিলেক্ট কৰিম ধেমাজি সিলেক্ট কৰাৰ পাছতে কিন্তু 7 নেক্সট অপশ্যনটো আছে তাতে মই ক্লিক কৰিম আৰু ক্লিক কৰাৰ পাছতে নেক্সট অপশ্যনত গুচি যাম ইয়াতে আপোনালোকে দেখা পাইছে নেক্সট অপশ্যনত আহি গ'লো এনক্লোজাৰ ইয়াতে আপোনাৰ এটা এড্ৰেছ প্ৰুফ আৰু এটা এজ প্ৰুফ আৰু আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট সিলেক্ট কৰিছিলে যদি কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব একপি ফটো আৰু এটা সিগনেচাৰ আপোনালোকে আপলোড কৰিব সেইখিনি আপলোড হোৱাৰ পাছতে আপোনালোকে পেমেন্ট অপশ্যনত যাব পাৰিব সো এইখিনি মই আপলোড কৰি লম তাৰ পাছত আপোনালোকক দেখাই আছো ইয়াতে আপোনালোকে টিক কৰিব লাগিব যে আপুনি দিয়া যিবোৰ ডকুমেন্টস সেইবোৰ কাৰেক্ট হয় সো ইয়াতে আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো সিলেক্ট কৰিব লাগিব তাৰ পাছতে আপোনালোকে পেমেন্ট অপশ্যনটো কৰিব পাৰিব ইয়াতে আপোনালোকক মই দেখুৱাইছো মই এড্ৰেছ প্ৰুফত ড্ৰাইভিং লাইসেন্স সিলেক্ট কৰিম সো ড্ৰাইভিং লাইসেন্সটো সিলেক্ট কৰাৰ পাছত মই আপলোড কৰিম আৰু গোটেইবোৰ মই ডকুমেন্টস আপলোড কৰি ললো আৰু ইয়াতে টিক কৰি 7 নেক্সট কৰিম তো 7 নেক্সট কৰাৰ পাছতে আপোনাৰ যোনটো ফিল আপ কৰা ডকুমেন্টছখন প্ৰিভিউ কৰিব আহিছে ইয়াতে আপোনালোকে চাই ল'ব যদি ভুল আছে তেন্তে আপোনালোকে ইয়াতে এডিট কৰি ল'ব নহলে পাছত এডিট কৰিব নোৱাৰিব এটা আপোনালোকে ভালকৈ চাই ল'ব আপুনি ফিল আপ কৰা ডিটেইলছবোৰ যদি ক'বাত ভুল হৈছে আপোনালোকে হেতু কাৰেকচন কৰি ল'ব পাৰিব তাৰ পাছতে মেক পেমেন্ট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে 10 টকা এটা পেমেন্ট কৰিব লাগিব পে নাও অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এনেকৈ ইন্টাৰফেসটো আহি যাব আৰু আপোনালোকে ইয়াতে পেমেন্ট গেটৱে যোনটো অপশ্যনটো হয় তাতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকে ইয়াতে বেংকত ইয়েস বেংক নো চাৰ্জেছ তাত ক্লিক কৰি এগ্ৰি ক্লিক কৰি প্ৰচিড টু পেমেন্ট অপশ্যনত ক্লিক কৰি দিব তো মই ইয়াতে ক্লিক কৰিছো ক্লিক কৰাৰ পাছতে এটো ওকে কৰিব ওকে কৰাৰ পাছত আপোনালোকে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰি দিব টিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এগ্ৰিত ক্লিক কৰি পে বাই পেমেন্ট গেটৱে অপশ্যনত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছতে আপোনাৰ গুগল পে ইউপিআই অপশ্যনত সিলেক্ট কৰিব আৰু তো কিউআৰ অপশ্যনত ক্লিক কৰি আপোনাৰ গুগল পে বা ফোন পেৰ পৰা স্ক্যান কৰি 10 টকা এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট হোৱাৰ পাছতে আপোনাৰ যোনটো এপ্লিকেশনখন এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰণে সাকসেসফুলি সাবমিটেড হৈ যাব আৰু জেনাৰেট হৈ যাব সো ইয়াতে লোডিং লৈ আছে আপোনালোকক সম্পূৰ্ণ মই দেখুৱাই আছো স্কিপ কৰা নাই ইয়াতে লোডিং লৈ আছে এতিয়া আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকে অতি সহজে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰিনিউৱেল বা ফ্ৰেছ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যদি আজি ভিডিওটো আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও আপোনালোকৰ বাবে আনি থাকো তেন্তে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম किरिस का सुनेगा गाना किरिस का सुना किरिस का हाँ सुना किरिस का सुनेगा